হুঁচৰিৰে ভৰুণ ৰাজ্য ঢোল পেপা খোলতালৰ মাতে ৰজন জনাইছে বিহুতে বুলিয়েই একগোট হৈছে গয়া সুবাই সুবুৰীয়ে বিয়পি পৰিছে বসন্তৰ বা গৃহস্থৰ বছৰটিৰ কুশল কামনাৰে ৰাইজে গ্ৰহণ কৰিছে সেৱা বাসন্তে অনুৰাগ আৰু ধৰ্মীয় আচাৰ ৰীতিৰ একত্ৰ সঞ্চাৰে প্ৰাণোচ্ছল কৰিছে বহাগ এই দৃশ্য গহপুৰৰ উত্তৰ ঘাঁহিগাঁৱত পৰম্পৰা অনুসৰি প্ৰতিটো পৰিয়ালৰ ঘৰত হুঁচৰি গাই ৰাইজে আশীৰ্বাদ প্ৰদান কৰিছে গৃহস্থক মনৰ উলাহত বিহু জুৰিছে চহা অসমীয়াই পেপাৰ তিহিতি মাতে শিমলু তোলাৰ দৰে মন উৰুৱাইছে দিখৌ পৰিয়াৰ শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ জয়সাগৰ আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন হল মুকলি বিহু শিৱসাগৰৰ বৰহমথুৰি বোৱাৰী জেং বিহু দলে বিহু পৰিৱেশন কৰি কুশল কামনা কৰিছে গৃহস্থৰ ঘৰে ঘৰে বিহুৱা উলাহৰ মাজতে নগাঁৱৰ কণ্ঠলীৰ জাপি সজিয়াত অন্য এক পৰিৱেশ পালন কৰা হৈছে প্ৰাচীন বৰদৈচিলা উৎসৱ মাৰিমৰক নাখি গাঁৱৰ সামূহিক উন্নয়ন কামনা ৰাইজৰ জনবিশ্বাস সম্পৰ্কে গয়াই কলে বহাগী আদৰণি পৰ্বভাগ প্ৰতি বছৰে বহাগৰ 1 তাৰিখত আমি ইয়াতে সমবেত হৈ আমি ঢোলে ডগৰে নামে কীৰ্তনে বহাগীক আমি ধুনীয়াকৈ আদৰণি কৰি আমি 1 কিলোমিটাৰমান নাম কীৰ্তন কৰি গৈ এজোপা বৃহৎ আহতৰ তলত আমি তাতে এই বহাগীক আমি তাতে থংগে নি গতিকে এইটো আমাৰ এটা পৰম্পৰা আছে অসমীয়াৰ ৰঙালী বিহুৰ পাছতে মধ্য অসমত অনুষ্ঠিত হ'ব গোভা বহাগ বিহু পৰম্পৰা অনুসৰি এই বিহুতে তিৱাসকলে কৰে দেহু বিচনী পূজা পূজাত ইষ্টদেৱতা যাদুৱা গোহাঁই আৰু ৰজাক বাহ দিয়াৰ পাছতহে বিচনী হাতত লৈ তিৱাসকলে এইবেলি 20 এপ্ৰিলত ফা বহাদিও কৰা হ'ব পূজা অৰ্চনা 20 এপ্ৰিল তাৰিখে 2026 চনৰ 20 এপ্ৰিল তাৰিখে সোমবাৰ পৰে সেইদিনাখন আমাৰ পূজা পাৰ্বণবিলাক অনুষ্ঠিত হ'ব কাৰণ প্ৰথম দিনাখন আমাৰ 18 তাৰিখে খাৰবিল মেলা হ'ব খাৰবিল মেলাৰ লগতে উৰুকা হ'ব আৰু খাৰবিল মেলাত আমি বিচনী পূজা কৰোঁ সেই বিচনী পূজাটো আমি খাৰবিল মেলাত আহি গোভা ৰজা ঘৰত আমি ইষ্ট দেৱতাক বাহ দিওঁ তাৰপিছত আমি গোসাঁই মেলা প্ৰদৰ্শন কৰোঁ গোসাঁই মেলাটো আমি যাদুৱা গোসাঁইক বাহ দিওঁ তাৰপিছত ৰাইজক প্ৰদৰ্শন কৰি আমি ৰজাক বাহ দিওঁ মেলাত প্ৰদৰ্শন কৰাৰ পিছতহে আমি গৰমৰ দিনত তিৱাসকলে বিচনী হাতত লওঁ পালনৰ ধৰণ ভিন্ন কিন্তু উদ্দেশ্য অভিন্ন বৃহত্তৰ অসমীয়া জাতিৰ সুমংগল কামনাৰে প্ৰাণৰ বহাগত প্ৰাণময় আচাৰ ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট